নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিলৈ আপোনালোককে স্বাগতম। বেটিয়নী অকাগাঁও নিপুল লিংকাৰ ছিষ্টেমৰ ইনষ্টলেশ্যনৰ কাৰণে আমাৰ টেকনিচিয়ানে লগাই আছে। আৰু এই ফাৰ্মখনৰ দীঘলটো আছে 170 ফুট দীঘল আছে আৰু 22 ফুট বহল। ঠাণ্ডাকালি হ'লে ইয়াত 3006 ৰাখিব পাৰিব আৰু গৰমকালি হ'লে 2400-2506 ৰাখিব পাৰিব। আপোনালোকক মই ফাৰ্মখন ভালদৰে দেখাই দিছোঁ। 170 ফুট দীঘল আছে। ছাইডত আপোনাৰ 20 ফুটৰ মূৰে মূৰে পকী খুঁটা দি পেলাই বনাইছে ফাৰ্মখন। আৰু ফাৰ্মখনৰ এজটো হৈ গ'ল প্ৰায় 7-8 বছৰমান হৈ গৈছে। 7-8 বছৰ হৈ গ'ল এই ফাৰ্মটো। এতিয়া নিপুল লিংকাৰ ছিষ্টেম কৰিছে। যিহেতু নিপুল লিংকাৰ ছিষ্টেম কৰিলে জিৰ' ডেজ টু লিফ্টিং অট'মেটিক, মেন পাৱাৰটো একেবাৰে কমি যায়। ক'ব গ'লে জিৰ' ডেজৰ পৰা নিপুল লিংকাৰ ছিষ্টেম চলাব পাৰি। মুৰ্গীটোৱে চাফ পৰিষ্কাৰ পৰিচ্ছন্নতা পানী পায়। ভুচিটো ইয়াত কম খৰচা হয়, ভুচি কম লাগে নিপুল লিংকাৰ ছিষ্টেমত, যিহেতু পানী পেলাব নোৱাৰে। অট' ডিংকাৰ হ'লে, মেনুৱেল ডিংকাৰ হ'লে, ফ্ল'টিং ডিংকাৰ হ'লে পানী পেলায়, ভুচিটো লেতেৰা কৰি দিয়ে। ভুচিটো লেতেৰা কৰিলত এমনিয়া গেছ হয়, তাৰ ফলত মুৰ্গীৰ প্ৰব্লেমো আহে। SITs প্ৰব্লেম, CRD প্ৰব্লেম এইবিলাক হয়। আৰু ইয়াত মাখিটো কম হয় নিপুল লিংকাৰ ছিষ্টেম লগালে। নিপুল লিংকাৰ ছিষ্টেমত মাখিটো কেলৈ কম হয় আপোনালোক কৈ দিছোঁ। ভুচিত যেতিয়া পানী পেলায় তেতিয়া মাখিয়ে ভুচিটোত মানে কণী পাৰি দিয়ে। তেতিয়া বেছিকৈ আপোনাৰ মাখিৰ কণীটো হ'লত তাৰপৰা ফুটি পেলাই আকৌ মাখি জন্ম হৈ যায়। সেইটো কাৰণে আপোনাৰ ক'ব গ'লে নিপুল ডিংকাৰ ছিষ্টেম যদি কৰি লয়, মাখিটো বহুত কম হ'ব। ভুচিটো মানে শুকান ড্ৰাই হৈ থাকিলে মাখিয়ে কণীটো কম পাৰে। আৰু মেনুৱেল ডিংকাৰ, অট' ডিংকাৰ বা কাপ ডিংকাৰ হ'লে এইবিলাকত আপোনাৰ পানীটো পেলাই ভুচিটো আপোনাৰ ভিজি যায়, তাত মাখিয়ে কণীটো বেছিকৈ পাৰে আৰু মাখিৰ সংখ্যাটো বেছি হয়। সেইটো এটা প্ৰব্লেম হয় আৰু খুব ফাৰ্মখন স্মেল কৰে আপোনাৰ বেলেগ ডিংকাৰ ছিষ্টেমত। আৰু নিপুল ডিংকাৰ ছিষ্টেমত ইমানকৈ স্মেল নকৰে, ফাৰ্মখন শুকান ড্ৰাই হৈ থাকে, ভুচি খৰচাটো বহুত কম আৰু মেন পাৱাৰটো একেবাৰে কমি যায়। জিৰ' ডেজ টু লিফ্টিং, মানুহজনৰ মানে পৰিশ্ৰমটো কমি যায় ফাৰ্মাৰজনৰ। অনলি দানা দিব লাগে আৰু ৰেকিং কৰিব লাগে আৰু চেনিটাইজ কৰিলেই হৈ গ'ল। যিটো ডিছইনফেকশ্যন যিবিলাক মেডিচিন দিয়ে স্প্ৰেয়াৰ কৰিবলৈ, ডিছইনফেকশ্যন মেডিচিনবিলাক স্প্ৰেয়াৰ কৰিলেই হৈ গ'ল। বাকী ইয়াত কাম বুলিবলৈ একেবাৰে কমি যায়। আটাইতকৈ বেছি হাৰ্ডৱৰ্ক হয় ব্ৰইলাৰ ফাৰ্মৰ ক্ষেত্ৰত, পানী দিয়াৰ ক্ষেত্ৰত বেছিকৈ আপোনাৰ হাৰ্ডৱৰ্ক হয়, মেন পাৱাৰটো বেছিকৈ লাগে। আৰু এতিয়াতো ক'ব গ'লে 3000 কেপাচিটি এইটো ছেট। ঠাণ্ডাকালি হ'লে 3000 ইয়াত 6 ৰাখিব পাৰিব। গৰমকালি হ'লে 2400-2500 মুৰ্গী ৰাখিব পাৰিব। ইয়াত এজনমান মানুহে এতিয়া মেনেজমেণ্ট কৰিব পাৰিব। ক'ব গ'লে এজন মানুহে ফাৰ্মখন চলাব পাৰিব। যিহেতু মেনুৱেল ডিংকাৰ হ'লে দুজন মানুহ লাগে। আপোনালোকে দেখা পাইছে আগতে এইবোৰ মেনুৱেল ডিংকাৰ আছিলে। মেনুৱেল ডিংকাৰবিলাক এতিয়া সম্পূৰ্ণৰূপে এইবিলাক বিক্ৰী কৰি দিব। মেনুৱেল ডিংকাৰ এতিয়া কাম নাই। জিৰ' ডেজ টু লিফ্টিং এতিয়া নিপুল ডিংকাৰ ছিষ্টেমত ফাৰ্ম চলিব। জিৰ' ডেজৰ পৰাই আপোনাৰ নিপুল ডিংকাৰ ছিষ্টেমত পানী খায় ব্ৰইলাৰ আৰু লিফ্টিঙলৈকে। ইয়াত মানে বেলেগ ডিংকাৰৰ কোনো প্ৰয়োজন নহয়। আৰু তলৰ যোনটো ভুচি সেইটো একেবাৰে ভাল হৈ থাকিব। এতিয়া মেনুৱেল ডিংকাৰ কৰিছে কাৰণতে পানী পেলাই, এইবোৰ আপোনালোকে দেখা পাইছে। ভুচিটো ওলোৱাৰ পিছতো এইবিলাক পানী পেলোৱাৰ কাৰণে লাগি ধৰিছে মাটিত। এই প্ৰব্লেমটো নহয় নিপুল ডিংকাৰ ছিষ্টেমত, পূৰা শুকান ড্ৰাই হৈ থাকিব, তলত এনেকৈ ভুচিটো লাগি নধৰে। আৰু বেক্টেৰিয়া ভাইৰেলৰ যোনটো ইনফেকশ্যনটো ক'ব গ'লে এইটো কম হয় নিপুল ডিংকাৰ ছিষ্টেমত। বেলেগ ডিংকাৰত কি হয়, পানী পেলাই, সেইটো কাৰণে বেক্টেৰিয়া ভাইৰেলৰ ইনফেকশ্যনটো বেছি হয়। তাত সেইটো কম হ'ব, আপোনালোকক জনাই দিছোঁ। এইফালে আমাৰ টেকনিচিয়ানে কাম লগাই আছে। নিপুল ডিংকাৰ ছেটটো হৈ গ'ল, এতিয়া টেংকি কাম কৰি আছে। টেংকি আগলৈ এইটো চাংটো কাঠৰ পাৰ্মানেণ্টকৈ বনাইছে। আপোনালোকক মই দেখাই দিছোঁগৈ। আগলৈ চাংটো আপোনালোকে দেখা পাইছে। এইটো দীঘলটো আছে 12 ফুট আৰু 6 ফুট বহল আছে। কাঠৰ মজবুতকৈ বনাইছে আৰু 6টা পকা খুঁটা দি দিছে, পাৰ্মানেণ্টকৈ বনাই দিছে। ওপৰত তক্তা মাৰি দিছে। তক্তা মাৰি দিলে সমান হ'লে ভাল হয়। টেংকিটো তলখন আপোনাৰ সমানকৈ তক্তাত বহি থাকিলে মানে টেংকিটো পানী লোড দি দিলেতো ফাটি যোৱা চান্স নাথাকে। সেইটো কাৰণে তক্তাৰ হ'ব লাগে বা তলটো আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে শ্বৰ্টো কৰিব পাৰে। শ্বৰ্টো কৰিলে অলপ কষ্টলিটো বেছি হয়, কষ্টিং হয়। বা লোহাৰো আপোনালোকে পাতিও বনাব পাৰে, এংগল পাতিও বনাব পাৰে আপোনালোকে, বা লোহাৰৰ প্লেন চিট মাৰি লৈ পেলাই বনাব পাৰে চাংখন। এতিয়া এখন কাঠৰ বনাইছে সম্পূৰ্ণৰূপে। আৰু ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব, যিহেতু আজি বাটৰটো ডাৱৰীয়া, সেইটো কাৰণে অলপ ব্ৰাইটনেছটো কম আহিছে। আপোনালোকক জনাই দিছোঁ। টেংকি আপোনালোকক দেখাই দিছোঁ। 300 লিটাৰ দুটা লগোৱা হৈছে, 200 লিটাৰ দুটা। এইফালে আপোনাৰ 600 লিটাৰ আৰু এইফালে 400 লিটাৰ, টোটেল মানে 1000 লিটাৰ পানী আপোনাৰ কেপাচিটি আপোনালোকক জনাই দিছোঁ। 200 লিটাৰবিলাক মেডিচিন চলাবৰ কাৰণে দিয়া হৈছে। 200 লিটাৰ টেংকিটোত মেডিচিন চলাব পাৰিব। আৰু 300 লিটাৰ টেংকিবিলাক নৰ্মেল পানীৰ কাৰণত, নৰ্মেল পানী চলাব হ'লে 300 লিটাৰ টেংকিত চলাব পাৰিব। আৰু 200 লিটাৰটো মেডিচিন চলাবৰ কাৰণে আমাৰ টেকনিচিয়ানে বনাই দিব গোটেই ছিষ্টেমটো ভালদৰে। মেডিচিন চলাব হ'লে মেডিচিন চলাব পাৰিব আৰু নৰ্মেল পানী চলাব হ'লে নৰ্মেল পানী চলাব পাৰিব। আৰু নিপুল ডিংকাৰ ছেটটো মানে ফ্লাছিং কৰি থ'ব লাগে। কেনেকৈ ফ্লাছিং কৰিব লাগে, কি কথা, এইবিলাক যিজন অনাৰ, যোনজন ফাৰ্মাৰ হয় তেখেতক মানে শিকাই থৈ যোৱা হ'ব। যোনজন মানে মালিক হয় ফাৰ্মৰ, কেনেকৈ অপাৰেট কৰিব লাগে নিপুল ডিংকাৰ ছিষ্টেমটো। জিৰ' ডেজ টু লিফ্টিং মানে প্ৰেছাৰ
কণ্ট্ৰলাৰ আছে আগলৈ প্ৰেছাৰ কিমান কণ্ট্ৰল কৰিব লাগিব A to Z চব শিকাই থৈ যোৱা হ'ব আপোনালোকক এতিয়া দেখাই দিছে এইটো ছেটটো ইনষ্টলেশ্যন কৰি থকা আছে মানে নিপুলৰ ছেটটো সম্পূৰ্ণৰূপে ইনষ্টলেশ্যন কৰা হৈ গ'ল এতিয়া টেংকি ছেটৰ কাম লগাই আছে টেংকি ছেটৰ কামটো লগোৱা হোৱাৰ পিছত আমাৰ টেকনিচিয়ানে প্ৰপাৰ ইয়াত পানী ভৰাই গোটেই চেক কৰি দিব প্ৰপাৰ গোটেই ছেটটো চাই দিব আৰু কেনেকৈ মেনেজমেণ্ট কৰিব লাগে অপাৰেট কৰিব লাগে নিপুল লিংকাৰ ছিষ্টেমটো এইটো শিকাই দিব যিজন অনা হয় ফাৰ্মখনৰ এইফালে কাম চলাই আছে আপোনালোকে দেখা পাইছে ইনষ্টলেশ্যনৰ কাম কমপ্লিট কৰি দিলে টেংকিলৈকে গোটেই কমপ্লিট হৈ পেলাই পানী ভৰাই চব চেক কৰি দিলে আমাৰ টেকনিচিয়ানে আৰু ক'তো লিকেজৰ প্ৰব্লেম নাই আৰু যিজন অনা হয় তেখেতক এতিয়া মই সুধিম তেখেতে আপোনাৰ ফাৰ্মখনৰ বিষয়ে ক'ব কিমান দিন হৈছে দাদাই চলোৱা দাদাৰ মুখৰ পৰাই জানিব এতিয়া আপোনাৰ এই ফাৰ্মখন টোটেল মানে কিমান বছৰ হৈ গ'লগৈ 7-8 বছৰ হৈ গ'ল ন আপোনাৰ নামটো শ্ৰী দুলু মুদৈ দাদাৰ নামটো দুলু মুদৈ হয় আৰু এতিয়া কি কোম্পানী আণ্ডাৰত কৰি আছে আপুনি এতিয়া বাৰামতীত কৰি আছে ন আপুনি প্ৰথম অৱস্থাত মেনুৱেল লিংকাৰ চলাই আছে আৰু এতিয়া নিপুল লিংকাৰ ছিষ্টেম কৰিছে আৰু দাদা ভাগৰ নিপুল লিংকাৰ ছিষ্টেম কমপ্লিট ছেটটো ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন ক্লিয়াৰ কৰি দিলোঁ আৰু কিবা লিকেজৰ প্ৰব্লেম পাইছে নি প্ৰব্লেম নাই পোৱা ন ফিটিংছ কেনেকুৱা পাইছে আপুনি ঠিকে আছে ন ফিটিং আপোনাৰ কেনেকুৱা হৈছে তেখেতৰ পৰা ফিডবেক লৈছে আপোনালোকে গম পাইছে লিকেজৰ প্ৰব্লেম নাই পোৱা আৰু ফিটিং ঠিকে পাইছে যিহেতু আমাৰ প্ৰপাৰ গোটেই অল আছাম আমাৰ কাম কৰি থাকে অসমৰ বাহিৰতো কৰে আমাৰ টেকনিচিয়ানে এক্সপিৰিয়েঞ্চ থকা মানে মানুহ হয় সেইটো কাৰণে কমপ্লিটলি প্ৰপাৰ ভালদৰে ছেটিং কৰি দিয়ে নিপুল লিংকাৰ ছিষ্টেম হ'লে ইয়াত লিকেজৰ প্ৰব্লেম নাপাব আপোনালোকে গম পাইছে আৰু এতিয়া আন্ধাৰ হৈ গ'লগৈ আপোনালোকে দেখা পাইছে গোটেই দিনৰ দিনটো সময় লাগিলে টোটেল এই ছেটটো মানে কৰিব গ'লত আপোনাৰ 3 দিনমান সময় লাগিলে টেংকি ছেটৰ পৰা ধৰি নিপুল লিংকাৰ ছেটটো গোটেই ইনষ্টলেশ্যনৰ ক্ষেত্ৰত 170 আপোনাৰ দীঘল আছে আৰু 22 ফিট বহল আছে ফাৰ্মখন আৰু এতিয়া আপোনালোকে দেখা পাইছে ইনভাৰ্টাৰ লাইট জ্বলাই থৈছে এতিয়া পোহৰ হৈ আছে আৰু ইয়াত পোৱালি ল'ব পোৱালি কিমান তাৰিখে ল'ব মই তেখেতৰ পৰা জানিম বাৰু পোৱালি কিবা তাৰিখ কনফাৰ্ম কৰিছে নি পোৱালি কনফাৰ্ম কৰা নাই ন মানে এই নেক্সট সপ্তাহত হ'ব নেকি নেক্সট সপ্তাহ মানে পোৱালি ল'ব ন নেক্সট সপ্তাহ মানে তেখেতৰ পোৱালি ভৰাব আপোনালোকে গম পাইছে বাৰামতী কোম্পানী আণ্ডাৰত কণ্টেক্ট ফাৰ্মিং কৰিব আপুনি মেনুৱেল লিংকাৰ এতিয়া এটা লগাব নালাগে আৰু 0 ডেজ টু লিফটিং নিপুল দেই ইয়াত মানে নিপুল যেতিয়া লগাব নহয় ইয়াত মেনুৱেল লিংকাৰ লগাই দিব হ'লে আকৌ লেতেৰা পানী খাব নিপুল লগোৱা নলগোৱা কোনো অৰ্থই নাথাকিব সেইকাৰণে আপুনি 0 ডেজ টু লিফটিং একদম নিপুল লিংকাৰত চলাব আৰু পেপাৰটো ইয়াত মানে শুকান ড্ৰাই হৈ থাকে আপোনাৰ পেপাৰো আপোনাৰ খৰচাটো কমি যাব বৰ্ডিং কৰা অৱস্থাত যেতিয়া পেপাৰটো পাৰে পেপাৰটোত পানী পেলাই দিয়ে চিক ড্ৰিংকাৰ হ'লে ইয়াত পানী পেলাব নাই শুকান ড্ৰাই হৈ থাকিব টেম্পাৰেচাৰটো ভাল হৈ থাকিব পাৰিব নাইটো নিভিজে পোৱালিটো মিনাৰেল লিংকাৰত হ'লে মৰ্টেলটো বেছিকৈ হয় মানে চিক ড্ৰিংকাৰটো বা পানীটো পেলাই দিয়ে যে নাইটো ভিজি গ'লত পোৱালি মৰি যায় ইয়াত মানে পানী পেলাব মানে এমনিয়া গেছটো কম হয় আৰু নাইটো মানে শুকান ড্ৰাই হৈ থাকে নাইটো শুকান ড্ৰাই হৈ থাকিলে পোৱালিটো মৰ্টেলিটি নহয় পোৱালি যদি নাইটো যদি কেনেবাকৈ ভিজি যাব পানীত তেতিয়া পোৱালি বচাবলৈ টান হয় আৰু টেম্পাৰেচাৰটো ভালকৈ বনাব পাৰি মানে পানীটো যেতিয়া ভিজি নাযায় তলটো তেতিয়া শুকান ড্ৰাই হৈ থাকে অকল ওপৰফালৰ পৰা শীতৰ ব্যৱস্থা কৰিলে নহয় তলফালৰ পৰা যদি পানী পৰি পেলাই আকৌ ঠাণ্ডা পায় পোৱালিটো ওপৰফালৰ পৰা শীত দিও কাম নাই সেইটো কাৰণে নিপুল লিংকাৰ ছিষ্টেম কৰিলে 0 ডেজ টু লিফটিং ইয়াত পানী পেলাব নোৱাৰে 0 ডেজ টু লিফটিং আপোনাৰ মেন পাৱাৰ কম লাগে আপোনালোকে গম পাইছে আৰু ফাৰ্মৰ যিকোনো ইকুইপমেণ্ট লাগিলে আপোনালোকে কণ্টেক্ট কৰিলে মোৰ পৰা পাব আপোনালোকক মই জনাই দিছোঁ মোৰ নাম্বাৰটো স্ক্ৰীণত শ্ব' কৰি থোৱা আছে আপোনালোকে দেখা পাইছে হাইলাইট কৰি থৈছোঁ ভিডিঅ'ত 8723005005 এইটো নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে পাব গোটেই অল আছামৰ ইকুইপমেণ্ট ছাপ্লাই দিয়া হয় অসমৰ বাহিৰতো দিয়া হয় যিকোনো ফাৰ্মৰ ইকুইপমেণ্ট আপোনালোকে লাগিলে পাব এতিয়া ঠাণ্ডা কণ্ডিশ্যনত আপোনালোকে গেছ বৰ্ডাৰ পাব ইলেক্ট্ৰিক বৰ্ডাৰ পাব আপোনালোকৰ লাগিলে বুখাৰীও পাব ভিডিঅ'টো বিশেষকৈ বেছি দীঘলীয়া নকৰোঁ সন্ধিয়া টাইম হ'ল ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং